এক ব্ৰেকিং নিউজ দিল্লীত মন্ত্ৰীসভা সম্প্ৰসাৰণত লাগিল চিলমোহৰ ৫ জুনত হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা চূড়ান্ত হৈছে গুৱাহাটীতে অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান এক ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ যি তালিকা সম্প্ৰসাৰণৰ যি তালিকা সেই তালিকাত চিলমোহৰ লাগিছে দিল্লীত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত লাগিল চিলমোহৰ ৫ জুনত হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা চূড়ান্ত হৈছে ইতিমধ্যে আৰু গুৱাহাটীতে অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান আৰু যেহেতু আমি জনাই আছো এই কেইটা দিনত কালিৰ দিনটোত যেহেতু দিল্লীলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ দিল্লীত মন্ত্ৰীসভা সম্প্ৰসাৰণত লাগিল চিলমোহৰ ৫ জুনত হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা ইতিমধ্যে চূড়ান্ত হৈছে গুৱাহাটীতে অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান বিৰোধ পল খেনচো আছে ফোন লাইনত অধিক তথ্যৰ বাবে বিৰোধ পল আপোনাৰ সৈতে সংযুক্ত হৈছো আৰু যেহেতু কালিৰ দিনটোত দিল্লীলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়া খবৰ দিল্লীত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত লাগিছে চিলমোহৰ কি তথ্য আছে আপোনাৰ ওচৰত কল্পনাৰ অন্তত ইতিমধ্যে যেটো খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনতে সামাজিক মাধ্যমত দিছে যে ৫ জুনত সম্প্ৰসাৰিত হ'ব মন্ত্ৰীসভা আৰু বহু জল্পনা কল্পনা আছিল আৰু কালি দিনটোত আমি দেখিছিলো মুখ্যমন্ত্ৰীগৰাকী দিল্লীলৈ ৰাওনা হৈছিল আৰু দিল্লীলৈ ৰাওনা হোৱাৰ পাছত প্ৰধানমন্ত্ৰীক তেওঁ সাক্ষাৎ কৰিছিল আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ যি অনুমোদন সেই অনুমোদন মুখ্যমন্ত্ৰীয়ে লাভ কৰিছে আৰু আজি সামাজিক মাধ্যমত সেই স্পষ্ট কৰিছে যে ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু আমাৰ হাতত যেটো তথ্য এতিয়ালৈকে আহিছে এই যি ৫ জুনত মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব ইয়াত ১০ৰ পৰা ১২জন নতুন মন্ত্ৰী ইতিমধ্যে তাত শপত গ্ৰহণ কৰিব আৰু যেটো খবৰ আমি তথ্য লাভ কৰিছো য'ত আচলতে এইবাৰ কেইবাজনো নতুন মন্ত্ৰী ইয়াত অন্তৰ্ভুক্ত হ'ব আৰু নতুন মুখ ইতিমধ্যে দেখা পোৱা যাব আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও কৈ আছিল যে নতুনক এবাৰ দায়িত্ব অৰ্পণ কৰা হ'ব কেইবাজনকো নতুনক মন্ত্ৰীত্বৰ দায়িত্ব অৰ্পণ কৰা হ'ব আৰু সেই মৰ্মে আচলতে ৫ জুনত যি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব তাত নতুন মুখৰ সম্ভাৱনা আছে আৰু এটা প্ৰসংগ ওলাই আছে যে যেটো জনগোষ্ঠীয় ভিত্তিত যি মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰসংগ ওলাই আছে আৰু তেনেকৈ আপুনি যদি চাই যে যিদিনা শপত গ্ৰহণ অনুষ্ঠান হৈছিল মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ সময়ছোৱাত আমি দেখিছিলো যে চাহ জনগোষ্ঠীৰ পৰা বা জ্যেষ্ঠ বিজেপিৰ বিধায়ক হিচাপে ৰামেশ্বৰ তেলী তাত শপত লৈছিল অজন্তা নেওগে তাত শপত লৈছিল অগপ বা এনডিএ যি সহযোগী দল আছিল বিপিএফৰ চৰণ বৰুৱাই তাত শপত গ্ৰহণ কৰিছিল অগপৰ অতুল বৰাই শপত গ্ৰহণ কৰিছিল আৰু শেহতীয়াকৈ যেটো খবৰ ওলাই আছিল যে জনগোষ্ঠীয় ভিত্তিত যি মন্ত্ৰী সভা সম্প্ৰসাৰণৰ সময়ছোৱাত মন্ত্ৰিত্ব প্ৰদান কৰা হ'ব ঠিক তেনেকৈ আহোম জনগোষ্ঠীৰ পৰা বা আৰু কাক অন্তৰ্ভুক্ত কৰা হ'ব সেয়া জল্পনা কল্পনা হৈ আছে আহোম জনগোষ্ঠীয় কেইবাজনো আচলতে এনেধৰণৰ নেতা আছে যিগৰাকীয়ে বৰ্তমান বিধায়ক হিচাপে তেওঁলোকে সুচাৰুভাৱে তেওঁলোকে কাম কাজসমূহ কৰি আছে আপুনি যদি চাই যে চৰ্চাত থকা কেইবাগৰাকীও লোক আছে ধৰ্মেশ্বৰ কোঁৱৰৰ নাম অন্তৰ্ভুক্ত হৈ আছে সুশান্ত বৰগোহাঁইৰ নাম অন্তৰ্ভুক্ত হৈ আছে যে আহোম জনগোষ্ঠীৰ ভিতৰত এই দুজনৰ ভিতৰত বা তৰংগ গগৈয়ে অন্তৰ্ভুক্ত হ'ব পাৰে নেকি সেয়া ৫ জুনত স্পষ্ট হৈ পৰিব ঠিক একেদৰে যদি চোৱা যায় যে অগপৰ পৰা আৰু এজন মন্ত্ৰিত্ব লাভ কৰিব নেকি কাৰণ ২০২১ চনত যি মন্ত্ৰীসভা আছিল সেই মন্ত্ৰীসভাত আমি দেখিছিলো কেশৱ মহন্তৰ লগতে কাৰ্যকৰী যি সভাপতি আছিল অগপৰ বা কেশৱ মহন্ত তাত অন্তৰ্ভুক্ত হৈ আছিল অতুল বৰা যিহেতু আছিলেই ঠিক একেদৰে এইবাৰ কোচ ৰাজবংশীৰ পৰা কাৰোবাৰ নাম অন্তৰ্ভুক্ত হ'ব নেকি তাক লৈ বহু জল্পনা কল্পনা হৈ আছে ঠিক একেদৰে যদি চোৱা যায় যে পুৰণি যিসকল মন্ত্ৰীসভাত স্থান আছিল যিসকল মন্ত্ৰী আছিল তাৰে যদি চোৱা যায় ইতিমধ্যেই যিজন ৰঞ্জিত দাসক ইতিমধ্যে অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে আৰু ৰঞ্জিত দাসৰ ঠাইত আন কাক মন্ত্ৰিত্ব দিয়া হ'ব এই সকলোবোৰ জল্পনা কল্পনা ৫ জুনত অন্ত পৰিব আৰু মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে সামাজিক মাধ্যমত স্পষ্টকৈ কৈছে যে ৫ জুনৰ তাৰিখে মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব আৰু গুৱাহাটীতেই সেই যিহেতু শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু এই শপত গ্ৰহণ অনুষ্ঠান ১০ৰ পৰা ১২জন নতুন মন্ত্ৰীয়ে তাত শপত ল'ব আৰু যাৰ ভিতৰত একেবাৰে নতুন মুখ হিচাপে অন্তত ৩ৰ পৰা ৪জন নতুন মন্ত্ৰিত্বৰ মুখ দেখা পোৱা যাব বাৰবিচি বিৰোধ পল খেনচোৱা যেহেতু
ইতিপূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়েও বিভিন্ন সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰীসভাৰ সন্দৰ্ভত যেনেধৰণে মন্তব্য কৰিছিল সেই মন্তব্যৰ পৰা এটা কথাই ইংগিত পোৱা গৈছিল যে এক্সপিৰিয়েঞ্চড বা জ্যেষ্ঠতাৰ ভিত্তিত মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি আৰু যিহেতু আপুনি উল্লেখ কৰিছে কেইবাগৰাকী নতুন মুখে যিহেতু মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা যিহেতু প্ৰকট হৈ পৰিছে শেহতীয়াকৈ সেইলৈ চৰ্চিত হৈ পৰিছে সমগ্ৰ বিষয়টো গতিকে কাৰ ভাগ্য ফুলিব এই সন্দৰ্ভত কিবা তথ্য আপুনি লাভ কৰিবলৈ সক্ষম হৈছে নেকি কিবা সম্ভাৱনা চাওক এতিয়া ইতিমধ্যে মই কৈছো যে প্ৰতিটো জনগোষ্ঠীৰ ভিত্তিতো মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা আছে আৰু যদি সেই মৰ্মে চোৱা যায় যে বা পুৰণি কেইবাজনো বা জ্যেষ্ঠ মন্ত্ৰী যি ধৰণে তেওঁলোকে কাৰ্যকাল চলাই গৈছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত ঠিক একেদৰে নতুনৰ মন্ত্ৰিত্বৰ মুখ দেখা পোৱা যাব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা কৈছে যে নতুনক কেইবা 2-3জন নতুনক প্ৰাধান্য দিয়া হ'ব মন্ত্ৰিত্বৰ ক্ষেত্ৰত আৰু জনগোষ্ঠীয় ভিত্তিত যদি আমি চাবলৈ যাওঁ ভাবিছে যে ইতিমধ্যে চাহ জনগোষ্ঠীৰ ফালৰ পৰা ৰামেশ্বৰ তেলীক ইতিমধ্যে মন্ত্ৰিত্ব দিয়া হৈছে যদি চুতীয়া জনগোষ্ঠীৰ ফালৰ পৰা চোৱা যায় NDA সহযোগীয়ে হওক বা তাত অতুল বৰা নাম অন্তৰ্ভুক্ত হৈছে অজন্তা নেওগৰ নাম অন্তৰ্ভুক্ত হৈছে ঠিক একেদৰে এতিয়া মৰাণ মটক জনগোষ্ঠীৰ পৰা নাম ইতিমধ্যে চৰ্চাত আছে বলিন চেতিয়া নাম অন্তৰ্ভুক্ত হ'ব না নহয় সেয়া 5 জুনত গম পোৱা হ'ব ঠিক একেদৰে মই উল্লেখ কৰিছোঁ যে আহোম জনগোষ্ঠীৰ পৰা মন্ত্ৰিত্বৰ দৌৰত থকা ধমেশ্বৰ কোঁৱৰ সুশান্ত প্ৰভাৰ নাম আছে তৰংগ গগৈ নাম আছে তাৰ ভিতৰত কাৰ অন্তৰ্ভুক্ত হয় সেয়া 5 জুনত গম পোৱা যাব ঠিক একেদৰে কোচ ৰাজবংশীৰ পৰা কাৰ নাম অন্তৰ্ভুক্ত হয় সেয়া 5 জুনত গম পোৱা যাব আৰু কেইবাজনো এনেধৰণৰ আচলতে বিধায়কৰ নাম ইতিমধ্যেই এই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে আৰু এই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা যিখন ছবি সেইখন 5 জুনত স্পষ্ট হৈ পৰিব আৰু 5 জুনত যি মন্ত্ৰীসভা সম্প্ৰসাৰিত হ'ব তাত 10ৰ পৰা 12জন মন্ত্ৰীয়ে শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে হয় বিৰোধ পল ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত